সেইটো আছিলে ৰাতিৰ ঘটনা আৰু এইটো হ'ল যোৱাকালি দিনৰ ঘটনা। ঘটনা মানে হঠাৎ ভাড়া এটা ওলাল, টিলিঙা মন্দিৰ আৰু তিনিচুকীয়া শিৱধাম ফুৰাই আনিব লাগে বুলি। মই বোলো নিশ্চয় যাম, কাৰণ ভাড়া অহা মানে আমাৰ কেনে লক্ষী আহা। তেওঁলোকে দুজেগাত যাম কৈছিলে, টিলিঙা মন্দিৰ আৰু শিৱধাম, আৰু মই মোৰ ফালৰ পৰা তেওঁলোকক এজেগাত ফুৰাই দিম, তিনিচুকীয়া নপুখুৰীৰ পৰা। ফুৰি ভাল পালে আৰু মোকো ভালে লাগিল। কিন্তু পিছে এটা কথা কৈ দিলোঁ, এই পাৰ্কখনলৈ গ'লে কোনোবা নিজৰ প্ৰিয়জনক লৈ যাব। এই পাৰ্কখনৰ মানে চাৰিওফালে অকল জোৰা আৰু একো দেখা নাপালোঁ। কথাই কথাই আহি পালোঁ শিৱধামলৈ সোমাই গ'লে মনটো এনেই পবিত্ৰ হৈ যায়। এনেকুৱা লাগে যেন সঁচাই ভগৱানৰ ঘৰলৈ গৈছোঁ। আৰু এওঁলোকৰ পৰা আকৌ মন্দিৰখনৰ বিষয়ে অকণমান সুধিলোঁ। মন্দিৰখনৰ মানে যোনটো পুখুৰী আছিলে সেইটো মানে 20 ফুটমান দ আছিলে আৰু কিবা কিবি ক'লে বাৰু। নেক্সট টাইম গ'লে আকৌ ভিডিঅ' এটা কৰিম দেই। এনেকুৱাই গৰম পালোঁ নহয় দিনটো, সেইকাৰণে আহোঁতে 2 লিটাৰ স্প্ৰাইটৰ বটল এটা লৈ ঘৰত বোলো পৰিয়ালৰ লগত খাম, এগিলাচ।